নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। একচুৱেলি মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ যিটো মন্ত্ৰ শক্তি। বহুতে কয়, বহুতে মানে মন্ত্ৰ, বহুতে নামানে, কিন্তু মই আপোনালোকক এটা সঁচা কথা কওঁ। আমাৰ স্পেচিয়েলি জীৱনত প্ৰতিজন মানুহৰে একোটা কৰি মন্ত্ৰ জপ কৰাটো খুব প্ৰয়োজন, যিটো স্পেচিয়েল। ধৰি লওক যেনেকুৱা মোৰ মই যেনেকুৱা শিৱৰ ভক্ত বা ভগৱান হনুমান মহাপ্ৰভুক স্পেচিয়েলি তেওঁৰ যে বীজ মন্ত্ৰ মই জপ কৰোঁ। ঠিক তেনেদৰে আপুনি প্ৰতিজন মানুহে যদি আমাৰ জীৱনত যদি একতা কৰি বীজ মন্ত্ৰ যদি ৰাতিপুৱা যদি এবাৰ হ'লেও স্মৰণ কৰিব পাৰোঁ, ওম হাং হনুমতেই নমঃ, এনেকুৱা ধৰণৰ মন্ত্ৰ যদি আমি ৰাতিপুৱা উঠি কিনে যদি জপ কৰিব পাৰোঁ, ওম হ্ৰিং হ্ৰিং সূৰ্যায় নমঃ, বা সৰু সৰু কিছুমান বীজ মন্ত্ৰ, যিবিলাক মন্ত্ৰ দেখিবলৈ সৰু কিন্তু ইয়াৰ পাৱাৰ বহুত বেছি। গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ যে আমাৰ জীৱনৰ নিগেটিভবোৰ দূৰ কৰিবৰ কাৰণে আমি বহুত একো ডাঙৰ কাম কৰিব নালাগে। মাত্ৰ আমাৰ যিটো দৈনন্দিন যিটো গতিত আমি গৈ থাকোঁ, এই গতিত গৈ থাকিলে হ'ব। তাতে কিছুমান টাইম উলিয়াই, অকণমান সময় উলিয়াই পুৱাৰ ভাগত যদি আমি সূৰ্য দেৱতাক নামত স্মৰণ কৰোঁ, আমাৰ ইষ্ট দেৱতাক যদি আমি নামত স্মৰণ কৰোঁ, আমি যিজনক ভাল পাওঁ সেই দেৱতাজনক যদি নামত স্মৰণ কৰোঁ, এনেকুৱা ধৰণৰ মন্ত্ৰবোৰ আপোনালোকে জপ কৰক। স্পেচিয়েলি মই এটা কথা ক'ব পাৰোঁ, যিসকল লোকে জীৱনটোত বহুত নিগেটিভ পাই আছে, তেওঁলোকে যদি কমচে কম মঙলবাৰে যদি হনুমানৰ নামত আপোনালোকে যদি মন্ত্ৰ জপ কৰে, ওম হাং হনুমতেই নমঃ, আৰু 108 কৰি ৰাতিপুৱা আপোনালোকে মঙলবাৰে স্পেচিয়েলি স্মৰণ কৰক। এটা দিন দিয়ক কমচে কম। এইটো যদি কৰে আপোনালোকে জীৱনত উপকৃত হ'ব, বহুতখিনি ছাকচেছ পাব। আৰু মই বাস্তুৰ ওপৰত কওঁ যে আপোনালোকে যে কিছুমান মানুহে যে বাস্তুৰ ওপৰত টিপছ দি থাকে যে বাস্তু এইটো হ'ল সেইটো হ'ল, একচুৱেলি এখন ঘৰৰ গোটাই চাৰিওচাইডটো যদি আপোনালোকে সম্পূৰ্ণৰূপে যদি বনায় যে বা মোৰ উত্তৰ চাইডে লেট্ৰিন বাথৰুম নাই বা অগ্নিকোণত পাকঘৰ আছে, চব জেগা চবভাৱে ঠিক আছে, তথাপিও কিন্তু মানুহজন নিগেটিভ হ'ব পাৰে বাস্তু ক্লিয়াৰ থাকিলেও। কিয় কওকচোন? ইয়াৰ কাৰণ আছে। কাৰণ আমি যিটো মাটিত থাকোঁ সেই মাটিটো সেই মাটিটো পৰীক্ষা কৰিব লাগে। সেইটো ধৰি লওক কেনেকুৱা আকাৰৰ, ত্ৰিভুজ আকাৰৰ নে বৰ্গ আকাৰৰ বা কেনেকুৱা আকাৰৰ, সেই মাটিটোৰ দীঘল পুতল এইবিলাকৰ মেথছ আছে। সেই মেথছ কৰি কিনে মাটিটো চাব লাগে। তাত গণ বা তাৰ নাগৰ ভিটা, তাত যেনেকুৱা ধৰণৰ যিটো য'ত যেনেকৈ তেনেকৈ আগে তাক চাব লাগে। চাই কিনে তাৰ হিচাপত কৰি কিছুমান জেগাত কি হ'ল, উত্তৰ পূব কোণত নাগৰ ভিটা পৰিলে তাৰ পৰা আপোনালোকে 4.5 ফুট মাটি হয়তো বাদ দিব লগা হ'ব পাৰে, বাদ দি আপোনালোকৰ ঘৰ বান্ধিব লগা হ'ল। বা আপোনালোকে কেতিয়াবা ভুলবশতঃ কি কৰি পেলালে, সেই নাগৰ ভিটাৰ ওপৰত ঘৰ বনালে, যথেষ্টখিনি পাৰফেক্ট বাস্তু থকাৰ পাছতো আপোনালোকে কিন্তু ছাকচেছ ল'ব নোৱাৰিলে। গতিকে মই ৰিকুৱেষ্ট, আপোনালোকে প্ৰথমতে সেই যিটো আপোনালোকৰ দীঘল পুতল এইবিলাক আগে ঘৰ বনোৱাৰ আগতে মাটিখিনি একবাৰ কেলকুলেশ্যন কৰি ল'ব, মেথছটো কৰি ল'ব বা এজন জ্যোতিষীৰ দ্বাৰা কৰি উঠি কিনে আপোনালোকৰ ঘৰটো কোন জেগাত বনালে সুবিধা হয়, পাৰফেক্ট হয়, তেনেকুৱা জেগাত বনালে কিন্তু আপোনালোকে অতি শুভ ফল পাব। গতিকে আৰু যিসকল লোকৰ অতিপাত যদি বাস্তু দোষ থাকে বা ঘৰৰ পজিটিভবোৰ পোৱা নাই, নিগেটিভে বাৰে বাৰে বেৰি ধৰে, মই তেওঁলোকক এটা কথাই ক'ম, আপোনালোকে সদায় শুক্ৰবাৰে সন্ধিয়া ঘৰৰ উত্তৰ পূব কোণাত সদায় ঘিৰ পঞ্চমুখী প্ৰদীপ আপোনালোকে জ্বলাব। বেছি নোৱাৰিলে মাহত এদিন হ'লেও জ্বলাব, যিটো বাস্তুৰ নিগেটিভ সেইটো পজিটিভলৈ পৰিণত হয়। আৰু যিসকল লোকৰ ধৰক মনত ঘৰৰ চাৰিসীমাৰ ভিতৰত বেছিকৈ সাপ ওলাই থাকে, কিয় থাকে সেইও এটা কাৰণ আছে। কাৰণ যদি কিবা কাৰণত নাগৰ ভেটিৰ ওপৰত যদি আপোনালোকৰ ঘৰৰ খুটা পৰে, তেতিয়া কিন্তু খুব সাপ ওলাব পাৰে। যদি সাপ ওলাই আপোনালোকে এটা কাম কৰিব পাৰিব, মানকচু পাতত কৰি আপোনালোকে তাত 9 ভাগ চাউলৰ 9টা ভাগ কৰিব, কৰি কিনে মাজত এটা হাঁহৰ কণী দিব, তাতে দি কিনে এটা সিজু গছৰ পাত এটা দিব, দি কিনে আপোনালোকে যিকোনো পঞ্চমী তিথিত নদীত উটুৱাই দিব। দিলে কি হ'ব, আপোনালোকৰ যিটো অতিপাত সাপ ওলাই সেইটো অট'মেটিক বন্ধ হ'ব। গতিকে এনেকুৱা ধৰণৰ টিপছবোৰ কৰিব। আৰু এটা কথা ক'ম, যিসকল লোকৰ ঘৰত থাকিলে মনটো খেলিমেলি হয়, বাহিৰত গ'লে শান্তি হয়, ঘৰত থাকিলে মনটো খেলিমেলি হয়, বাহিৰত গ'লে শান্তি হয়, তেনেকুৱা মানুহে আপোনালোকক মই এটা কথাই ক'ম, সদায়
চাব নিজৰ বিচনাখনৰ দিশটো সঠিক হৈছেনে নাই সেইটো মিলাই চাব। তাতো যদি আপোনালোকে পাৰা নাই চাব আপুনি ষ্টাডি টেবুলখন চেঞ্জ কৰি চাব। তাতো যদি হোৱা নাই আপুনি আহি কিনে আপোনাৰ যদি কাপোৰ বা আলনা য'ত আলনাডাল চেঞ্জ কৰি চাব। তাতো যদি হোৱা নাই লাষ্টত আপোনালোকে এটা কাম কৰি চাব যে তাত নিশ্চয় বাস্তুৰ কিবা অকণমান অসুবিধা আছে। তেতিয়া কোনোবা এজন এষ্ট্ৰলজাৰৰ কাষত যাব, কিন্তু ভাল এষ্ট্ৰলজাৰৰ কাষত যাব, যাতে বহুত কিবা কিবি কৈ আৰু বিভ্ৰান্তিত আপোনালোকক নেপেলায়। ঠিক আছে, তেনেকুৱা ধৰণৰ আপোনালোকে টেষ্টবোৰ চাব। আৰু লগতে তেনেকুৱা ধৰণৰ যদি ছাকচেছ নহয়, মই এটা কথাই কওঁ, চোতালৰ মাজমজিয়াত আপোনালোকে সূৰ্য ভগৱানৰ নামত এটা ৰঙা জবা ফুল, এডাল ধূপকাঠি, এটা কল, এযোৰ পাণ তামোল দি কেনে 3টা ৰবিবাৰ সূৰ্য প্ৰণাম কৰিব। ওম হ্ৰিং হ্ৰিং সূৰ্যায় নমঃ। তাত আপুনি কিমানখিনি ঘৰৰ ছেটিছফাইড হয় বা ঘৰত থাকি কিমানখিনি পজিটিভ পায়, এনেকুৱা ধৰণৰ সৰু সৰু আপোনালোকে ছিষ্টেমবিলাক ইউজ কৰক। মই জানো আপোনালোকে যথেষ্ট পাৱাৰ পাব, যথেষ্ট শুভ ফল পাব। আৰু মই এটা কথা সদায় কওঁ দেই, আমাৰ বেংকত কি থাকে? টকা থাকে। ঠিক তেনেকৈ আমাৰ মন্দিৰত কিন্তু যেনেকৈ ভগৱান থাকে, তাত পজিটিভ এনাৰ্জিত থাকে। আৰু পজিটিভ এনাৰ্জিৰ স্থলী হয় মন্দিৰ। গতিকে আপোনালোকক ৰিকুৱেষ্ট, আপোনালোকে মন্দিৰ যাব। সেইবুলি এইটো নহয় যে মন্দিৰত বহুত কিবা কিবি কৰিব লাগে, তেনেকুৱা নহয়। আপুনি অন্তৰৰ পৰা মন্দিৰত যাওক, শুদ্ধ মনেৰে শুদ্ধ বস্ত্ৰ পিন্ধি যাওক, ভগৱানক স্মৰণ কৰক, নিজৰ ইষ্ট দেৱতাৰ পাৰিলে গায়ত্ৰীটা জপ কৰিব, নহ'লে বীজ মন্ত্ৰটো হ'লে জপ কৰিব। এনেকৈ আপোনালোকে ছিষ্টেমবিলাক ফ'ল' কৰি যাওক। মই কথা দিছোঁ, যিটো গতিত যাই থাকে তাক সেই গতিতে আপোনালোকে ছাকচেছ পাব। কিন্তু ভগৱানৰ নাম আপোনালোকে স্মৰণ কৰিবই লাগিব। ঠিক আছে, আজিৰ কাৰণে এইটো ভিডিঅ' মই আপোনাক সৰুকৈ দিলোঁ। পাছত মই আগলৈ আপোনালোকক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দি থাকিম। নমস্কাৰ।